নমস্কাৰ, মই স্মিতা শইকীয়া গগৈ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ। যিহেতু মই এটা কংগ্ৰেছ পৰিয়ালৰ বোৱাৰী, মই মোৰ স্বামীক দেখি আহিছোঁ কংগ্ৰেছৰ হৈ তেওঁ মনে প্ৰাণে কংগ্ৰেছক ভাল পায়। তেওঁ বহুদিনৰ পৰা কংগ্ৰেছ দলৰ হৈ কাম কৰি আহিছিলে। সেই নিৰ্দেশতে ময়ো কংগ্ৰেছৰ প্ৰতি আসক্তি হৈ ময়ো কংগ্ৰেছ দলৰ হৈ কাম কৰি আহিছোঁ। খুব তৃণমূল পৰ্যায়ৰ পৰা মই 2004 চনৰ পৰাই কংগ্ৰেছ দলৰ হৈ কাম কৰি আহিছোঁ। প্ৰথমে মই মণ্ডলৰ হৈ কাম কৰিলোঁ, তাৰপিছত মই ব্লক মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা হিচাপে কাম কৰিলোঁ। তাৰপিছত মই ডিব্ৰুগড় জিলাৰ মহিলা কংগ্ৰেছৰ সামাজিক মাধ্যমৰ সভানেত্ৰী হিচাপে কাম কৰিলোঁ। তাৰপিছত মই সাধাৰণ সম্পাদিকা হিচাপেও কাম কৰিলোঁ। তাৰপিছত এতিয়া বৰ্তমানে মই ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদিকা হিচাপে কাম কৰি আছোঁ আৰু ইয়াৰ উপৰিও মই নাহৰকটীয়া সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰি আছোঁ। ইয়াৰ পিছত মই আগত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়া সমাজ কল্যাণ বিভাগৰ মহিলা সংঘ নামেৰে এটা সংঘ আছিল। এই সংঘত মই 500 মহিলালৈ মই দুলীয়াজান সমষ্টিৰ কাম কৰি আছিলোঁ। যিহেতু শিক্ষিত হ'লেও আমাৰ মহিলাসকলে অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে পিছ পৰি ৰয় বহু ক্ষেত্ৰত। গতিকে এই মহিলাসকলক লৈ আমি কাম কৰি আছিলোঁ। 500 মহিলা একগোট হৈ আমি কাম কৰি আছিলোঁ। ইয়াৰ উপৰি মই দুলীয়াজানৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছোঁ। প্ৰতিজন মানুহৰ সুখে দুখে মই আছোঁ। আমাৰ সামৰ্থ্য অনুযায়ী মই আৰ্থিকভাৱেও সকলোকে সহায় কৰি আহিছোঁ। যেতিয়াই যি পাৰোঁ, যেতিয়াই মোক বিচাৰে, মই তেতিয়াই সমাজৰ লগত প্ৰতিটো অনুষ্ঠানৰ লগতে মই জড়িত হৈ আছোঁ। গতিকে দুলীয়াজানবাসী ৰাইজে সকলোৱে জানে, প্ৰাক্তন শ্ৰদ্ধাৰ বিধায়িকা অমিয়া গগৈ বাইদেৱে দুলীয়াজান সমষ্টিবাসী ৰাইজৰ বাবে মহিলা হিচাপে যি সেৱা আগবঢ়াই গ'ল, সেয়েহে মই ভাবোঁ দুলীয়াজান সমষ্টিত এইবাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই মহিলা এগৰাকীক গুৰুত্ব আৰোপ কৰি মোক দলীয় টিকেটটো প্ৰদান কৰিব বুলি মই আশাবাদী।